এম স্কুল এখনৰ মানে শিক্ষক হিচাপে আছিলোঁ মানে সৰুকৈ তাতে এম স্কুলত সোমাই থাকোঁতে আমাৰ হেড ছাৰে নিচা পানী খায় যিহেতু আমি খোৱা জাতি নিচা পানী খায় হেড ছাৰে মানে বহুত কৈছে মোক কয় যে হেৰা এই তুমি আহা পটাপট আহা তুমি পটাপট আহা হেৰি নহয় ছাত্ৰ ছাত্ৰী আছে এতিয়া আমি খাই বাই ৰুমটোৰ পৰা ওলাই আহোঁতে হেড ছাৰৰ কিন্তু ক'তো নিচা অকল চেণ্ডেলটোত নিচা লাগে হেড ছাৰৰ চিপ চেণ্ডেলটো কিন্তু কেনেকৈ চেণ্ডেলত নিচা লাগে চাব সেইটো অকণমান দেখাম অসমবাসী ৰাইজক চাব দে চেণ্ডেল নিচা লাগে চেণ্ডেল ওলাই আমি এটাকে একেলগে এনেকৈ ওলালে হৰা শুনিছা নাই হেৰি এই তোমালোক এই খালা পালা ছাত্ৰ ছাত্ৰী চাবা দেই ঠিক আছে আহা পটাপট ছাত্ৰ ছাত্ৰী আছে একদম একদম ধুনীয়াকৈ চেণ্ডেলযোৰ এৰি থৈ আহে চাৰে এটাৰ পিছত আকৌ চেণ্ডেলযোৰ চিধা চিধি চেণ্ডেলযোৰ সোমাই লৈ আৰু চাৰে ধুনীয়াকৈ ইফালে ইফালে চাইছে বোলে খেতি হৰা শুনিছা নাই তোমালোক আহা আকৌ জান খাই দিবা দেই ল'ৰা ছোৱালী মোৰ চুবোৱা হৈছে আমাৰ আকৌ ধুনীয়াকৈ বহুত দিগদাৰ এইবিলাক কাৰণ 1990 চনৰ চাকৰিটো এই চাকৰিটোৱে তেজ খাই দিলে ঘৰ দুৱাৰ মোৰ 90 চনৰ চাকৰি কাৰণ হয় আহা তোমালোক আহা কিন্তু চেণ্ডেলযোৰ কাষলৈ ভৰাই লৈ এতিয়া বুঢ়া আঙুলিয়ে গুৰুহাত নিচাত লাগি যায় কোনোবা এজন সুধি দিয়ে অ' চা কেনেকৈ কৈছিল